हेलो माय डियर स्टूडेंट्स তোমালোক সকলোকে মোৰ ইউটিউব চেনেল নুৰুল আলম নাজুলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত 2022 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সমাজ বিজ্ঞান বিষয়ৰ ৰাজনীতি বিজ্ঞান খণ্ডৰ এটি পাঠ ভাৰতীয় গণতন্ত্ৰ এই পাঠৰ লগত জড়িত অতি দৰকাৰী প্ৰশ্ন উত্তৰ আমি এই ভিডিঅ'টিত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাবা, নিশ্চয়কৈ এই পাঠৰ পৰা আমি সম্পূৰ্ণ নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদিহে তোমালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছা, চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। ভাৰতীয় গণতন্ত্ৰ নামৰ যি পাঠ আমাক দিয়া আছে, এই পাঠৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ব্লু প্ৰিণ্ট আছে, সেই ব্লু প্ৰিণ্টৰ মতে ইয়াৰ পৰা আমাক 5 নম্বৰৰ প্ৰশ্ন দিয়া থাকিব। তাৰে এটা চমু প্ৰশ্ন থাকিব। এইটো আমাৰ সাধাৰণতে মাল্টিপল চইচ কুৱেশ্যন আমি যাক কওঁ, বহু বিকল্পী প্ৰশ্ন, আৰু এটা 4 নম্বৰৰ প্ৰশ্ন থাকিব। এইখিনি হৈছে আমাৰ 5 নম্বৰ। গতিকে ইয়াৰ পৰা আমি যিকেইটা প্ৰশ্ন আমাৰ অতি দৰকাৰী হয় সেইকেইটা আমি ভিডিঅ'ৰ পৰৱৰ্তী শ্লাইডসমূহত আলোচনা কৰিম। প্ৰথম প্ৰশ্ন দিয়া আছে, ভাৰতৰ সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? আমি জানো যে ভাৰতীয় সংবিধান ৰচনাৰ দায়িত্ব ভাৰতৰ সংবিধান সভাক দিয়া হৈছিল। ইয়াৰ যিটো প্ৰথম বৈঠক আছিল, সেই বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? আমাৰ উত্তৰটি হৈছে 1946 চনৰ 9 ডিচেম্বৰত। এইটো আমাৰ প্ৰথম প্ৰশ্নটিৰ উত্তৰ। আমাৰ চন যেতিয়া আমি কম, অতি কমে আমি চনটো জানিব লাগিব, আৰু যদি তাৰিখটো আমাক সোধে তেন্তে আমি ক'ম যে 9 ডিচেম্বৰ। আমাক দ্বিতীয় প্ৰশ্ন দিয়া আছে, কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল? কেবিনেট মিছন ভাৰতলৈ অহা চন আমি ক'লেও হ'ব, বা ইয়াত আমাৰ মাহটো উল্লেখ কৰা আছে। কেবিনেট মিছন 1946 চনৰ মাৰ্চ মাহত ভাৰতলৈ আহিছিল। এইখিনি লিখিলে আমাৰ প্ৰশ্নটি সম্পূৰ্ণ হ'ব। আচলতে এই প্ৰশ্নসমূহ পৰীক্ষাত আমাক বহু বিকল্পে, মানে 4টা ক, খ, গ, ঘ আমাক বিকল্প দিয়া থাকে। আমি তাৰ শুদ্ধটো বাছি উলিয়াব লাগে। আমি আচলতে যদি শুদ্ধ উত্তৰটো জানো, তেতিয়া আমাৰ যেনেকৈ দিলেও আমি উত্তৰটো লিখিব পাৰিম। সেইবাবে মই বহু বিকল্পী প্ৰশ্নসমূহ দিয়া নাই, মাল্টিপল চইচ কুৱেশ্যনবিলাক দিয়া নাই। মই ডাইৰেক্ট প্ৰশ্ন উত্তৰ হিচাপে ইয়াতে তোমালোকৰ বাবে উল্লেখ কৰিছোঁ। পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। ভাৰতৰ সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল? আমি ইতিমধ্যে জানিলোঁ প্ৰথম বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল। এতিয়া আমি ক'ব লাগে প্ৰথম যিটো বৈঠক হৈছিল তাত সভাপতিত্ব কোনে কৰিছিল, আৰু ইয়াৰ উত্তৰ হৈছে ডক্টৰ সচিদানন্দ সিনহা। এই ব্যক্তিজন আছিল ভাৰতীয় সংবিধান সভাৰ প্ৰথম বৈঠকৰ সভাপতি। ইয়াৰ লগতে আমাক আন এটি প্ৰশ্নও কেতিয়াবা সংযোজন কৰি দিয়ে যে এই প্ৰথম বৈঠকতে ভাৰতৰ সংবিধান সভাৰ বাবে এজন স্থায়ী সভাপতি নিৰ্বাচিত হয়। সেইজন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। ইংৰাজী ফেডাৰেশ্যন শব্দটো, আমি যাক যুক্তৰাষ্ট্ৰ বুলি জানো, ফেডাৰেশ্যন শব্দটো কোনটো ভাষাৰ কি শব্দৰ পৰা আহিছে? আমি সকলোৱে জানো যুক্তৰাষ্ট্ৰ শব্দৰ ইংৰাজী প্ৰতিশব্দ হৈছে ফেডাৰেশ্যন। এই শব্দটো কোন ভাষাৰ পৰা আহিছে আৰু কি শব্দৰ পৰা আহিছে? উত্তৰটি হৈছে ইংৰাজী ফেডাৰেশ্যন শব্দটো লেটিন ভাষাৰ শব্দৰ পৰা আহিছে। প্ৰথম কথাটো আমি জানি ল'লোঁ। আৰু লেটিন ভাষাৰ এটা শব্দ আছে ফ'ডাছ বুলি, এই ফ'ডাছ শব্দৰ পৰা আহিছে। কেতিয়াবা আমাক দিয়ে যে লেটিন শব্দ ফ'ডাছৰ অৰ্থ কি? ফ'ডাছ শব্দৰ অৰ্থ হৈছে চুক্তি বা সন্ধি বা জোৰা লগোৱা। গতিকে এইখিনি আমি লিখিলে, এইকেইটা শব্দ জানিলে আমাৰ এই প্ৰশ্নৰ লগত প্ৰায় যিখিনি প্ৰশ্ন আহে আমি সেইখিনি উত্তৰ লিখিব পাৰিম। পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি ক'লে কোনখন দেশক বুজায়? আমি সকলোৱে জানো যুক্তৰাষ্ট্ৰৰ গৃহভূমি মানে হোমলেণ্ড অফ ফেডাৰেশ্যন বুলি ক'লে কোন দেশক কোৱা হয়? সেয়া হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। ভাৰতৰ সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? আমি যিটো খচৰা সমিতি মানে আমি ড্ৰাফটিং কমিটি বুলি জানো, এই খচৰা সমিতিৰ অধ্যক্ষ আছিল ডক্টৰ B.R. আম্বেদকাৰ। আৰু এই খচৰা সমিতিত অসমৰ এজন সদস্য আছিল, তেওঁ হৈছে ছাৰ মহম্মদ সৈয়দ ছাদুল্লাহ। গতিকে আমাক কেতিয়াবা সেই প্ৰশ্ন দিব পাৰে। সাধাৰণতে এই প্ৰশ্ন আমাক বহুত বেছিকৈ দিয়ে। এইটো কেৱল স্কুলীয়া পৰীক্ষা নহয়, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই প্ৰশ্নটি বহু দৰকাৰী। 7 নম্বৰ প্ৰশ্নত আমি দেখা পাইছোঁ, ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? এই প্ৰশ্নটো বহুত দৰকাৰী হয় আৰু ই আমাৰ কাৰণে অলপ কনফিউজিং হয়। কাৰণটো ইয়াতে দুটা বেলেগ বেলেগ প্ৰশ্ন আমি সদায় আমাৰ কি হয়, আমি বিপাঙত পৰোঁ।
এই প্ৰশ্নৰ উত্তৰ হৈছে 1950 চনৰ 26 জানুৱাৰী। কাৰ্যকৰী মানে কেতিয়াৰ পৰা সংবিধানখন বলবৎ কৰা হৈছে, ইমপ্লিমেণ্ট কৰা হৈছে বা এক্সিকিউট কৰা হৈছে। ঠিক একে ধৰণৰ আন এটি প্ৰশ্ন যেটো আমি কেতিয়াবা আমাৰ কনফিউজ হয় হেয়া হৈছে যে ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত কৰা হৈছে। যদি গৃহীত শব্দ থাকে বা এডপ্টেড, ইংৰাজী শব্দ হৈছে এডপ্টেড, তেতিয়া হ'ব 1949 চনৰ 26 নৱেম্বৰৰ পৰা, আৰু কাৰ্যকৰী থাকিলে 1950 চনৰ 26 জানুৱাৰীৰ পৰা। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। ইয়াত দিয়া আছে ভাৰতবৰ্ষৰ সংবিধানৰ 1 নং অনুচ্ছেদ মানে আৰ্টিকল নম্বৰ 1, তাত 1 নং অনুচ্ছেদত ভাৰতবৰ্ষ কি বুলি ঘোষণা কৰা হৈছে। ভাৰতবৰ্ষখন যদিও আমি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা থকা বুলি কৈছোঁ, আচলতে 1 নং অনুচ্ছেদত সেই সম্পৰ্কে কি বুলি উল্লেখ আছে। উত্তৰটি হৈছে ভাৰতবৰ্ষক ৰাজ্যসমূহৰ সংঘ, ইউনিয়ন অফ ষ্টেটছ বুলিহে আচলতে উল্লেখ কৰা আছে। গতিকে আমি যেতিয়া পৰীক্ষাত আহিব যে ভাৰতীয় সংবিধান 1 নং অনুচ্ছেদত কি উল্লেখ আছে, আমি লিখিম ৰাজ্যসমূহৰ সংঘ বা ইউনিয়ন অফ ষ্টেটছ বুলি উল্লেখ কৰা আছে। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। ভাৰতীয় সংবিধানৰ কিমান নং সংশোধনীৰ জৰিয়তে ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী এই শব্দ দুটা ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে। এই কথাখিনি আমি বুজিলোঁ যে ভাৰতীয় মূল সংবিধানত এই ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী এই শব্দ দুটা অন্তৰ্ভুক্ত হোৱা নাছিল, আৰু আমি উত্তৰটো জানিব লাগে। উত্তৰটি হৈছে সংবিধানৰ 42তম সংবিধান সংশোধনীৰ জৰিয়তে এই শব্দ দুটা ভাৰতীয় সংবিধান সংযোজন কৰা হয়, আৰু যদি চন সোধে আমাক তেন্তে আমি গম পাম এয়া হৈছে 1975, 1976 চন, 1976। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। এইটো আমাৰ দীঘলীয়া প্ৰশ্ন হয়। জৱাহৰলাল নেহৰুৰ উদ্দেশ্য সম্পৰ্কত 4টা প্ৰস্তাৱ উল্লেখ কৰা। আমাৰ যেটো ভাৰতীয় সংবিধানৰ জৱাহৰলাল নেহৰু যিখিনি কেইটামান প্ৰস্তাৱ আগবঢ়াইছিল, সেই প্ৰস্তাৱ কেইটা কি? আচলতে উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ বা অবজেক্টিভ ৰিজলিউশ্যন, ইংৰাজী শব্দ হৈছে অবজেক্টিভ ৰিজলিউশ্যন, অসমীয়া শব্দ হৈছে উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ। তাৰে যিকোনো 4টা আমাক উল্লেখ কৰিব পাৰিছে প্ৰশ্নত। ইয়াৰ উত্তৰটি আমি এনেকুৱা হ'ব, জনসাধাৰণেই হ'ব সকলো ক্ষমতাৰ উৎস। এইটো লিখিলে হ'ব। আমি সৰু সৰু পইণ্টবিলাক লিখিব লাগে, আমি তেতিয়া পৰীক্ষাত আমাৰ ভালকৈ মনত থাকিব আৰু লিখাত আমাৰ কোনো ভুল হোৱাৰ চান্স নাথাকে। দ্বিতীয়টি হৈছে দেশৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব। আন্তৰ্জাতিক সুসম্পৰ্ক, বিশ্ব শান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব, আৰু সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন সাৰ্বভৌম গণৰাজ্য হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। এই অবজেক্টিভ ৰিজলিউশ্যন বা উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ সংবিধান সভাৰ বৈঠকতে 1946 চনৰ 13 ডিচেম্বৰত নেহৰুৱে উত্থাপন কৰিছিল। গতিকে আমি কেতিয়াবা প্ৰশ্ন দিয়ে কেতিয়া উত্থাপন কৰিছিল নেহৰুৱে, পণ্ডিত জৱাহৰলাল নেহৰুৱে, তেতিয়া উত্তৰটি হ'ব 1946 চনৰ 13 ডিচেম্বৰ তাৰিখে। গতিকে আমাৰ 4 নম্বৰৰ বাবে এই প্ৰশ্নটি আছিল। গতিকে আমি এনেকৈ 4টা পইণ্ট লিখিলে আমি ইয়াতে সম্পূৰ্ণ নম্বৰ আমি লাভ কৰিম। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। ভাৰতীয় সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা পাৰ্থক্যকেইটা কি? উত্তৰটি হৈছে, প্ৰথম পাৰ্থক্যটি হৈছে ভাৰতীয় সংসদীয় গণতন্ত্ৰ প্ৰধানতঃ এখন গণৰাজ্য। গণৰাজ্য বুলি ক'লে ইতিমধ্যে তোমালোকে নিশ্চয় গমেই পাইছা যে ভাৰতৰ যিজন ৰাষ্ট্ৰপ্ৰধান মানে ৰাষ্ট্ৰপতি, তেওঁ এজন নিৰ্বাচিত ব্যক্তি হয়। সেই পদটো বংশানুক্ৰমিক নহয়। কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ গণৰাজ্য নহয়, তাত গণৰাজ্যৰ কোনো ব্যৱস্থা নাই। কিন্তু ভাৰতত কি আছে? গণৰাজ্যৰ ব্যৱস্থা আছে। আমি গণৰাজ্য হোৱাৰ বাবেই আমি প্ৰতি বছৰে 26 জানুৱাৰী দিনটো গণৰাজ্য দিৱস হিচাপে বা ৰিপাব্লিক ডে হিচাপে উদযাপন কৰোঁ। পৰৱৰ্তী পাৰ্থক্যটো হৈছে ভাৰতবৰ্ষৰ উচ্চ সদন, যাক আমি ৰাজ্যসভা বুলি জানো, আৰু লোকসভাক নিম্ন সদন বুলি কোৱা হয়। ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদনৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন, যাক হাউচ অফ লৰ্ডছ বুলি কোৱা হয়, সেইটোতকৈ বহুত পৃথক হয়। আৰু পৰৱৰ্তী পাৰ্থক্য, ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰত সংসদখন অত্যন্ত শক্তিশালী। ইংলেণ্ডৰ যি পাৰ্লিয়ামেণ্ট হয় সেয়া বৰ শক্তিশালী হয়, কিন্তু ভাৰতৰ সংসদখন ইমান শক্তিশালী নহয়। তুলনামূলকভাৱে ভাৰতখন একেবাৰে দুৰ্বল হয়, কিন্তু ইংলেণ্ডৰ সংসদ অতি শক্তিশালী হয়।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টি চাই কেনে পালা তোমালোকৰ মতামত জনাবলৈ নাপাহৰিবা। আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ।